মানে 2026-ত যদি মিত্ৰতা হয় বিজেপি হাৰিব। আজিয়ে মিত্ৰতাটোৰ ঘোষণাটো হৈ যোৱা হ'লে ভাল আছিলে। আজি আমি ভাবি আছিলোঁ যে আজিয়ে মিত্ৰতাৰ ঘোষণাটো হৈ যাব, হৈ গ'লে বহুত ভাল আছিলে। মই আজি গোটেই কথাখিনি ক্লিয়াৰ কৰি দিলোঁ, ৰাইজৰ দলৰ স্থিতিটো আমি কেনেকৈ বিচাৰোঁ, কি বিচাৰোঁ। কোনোবাই আমাৰ বিষয়ে উলিয়াই থাকে যে হেৰি আসন বেছিকৈ বিচাৰিছে, সেইকাৰণে অলপ হেৰি হৈছে। আমি যে আসনৰ কোনো প্ৰশ্ন নাই, এইটো আদৰ্শৰ প্ৰশ্ন। আমি যে সকলো লগ লাগিবলৈ উন্মুখ হৈ আছোঁ। মই আপোনালোকক ক্লিয়াৰলি এটা কথা কৈ দিওঁ, কংগ্ৰেছৰ বাহিৰে বাকী সকলো দলবিলাক ঐক্যবদ্ধ হৈ আছে। কংগ্ৰেছে যিদিনাই মিত্ৰতা হ'ব বুলি কৈ দিব, সেইদিনাই মিত্ৰতা হ'ব। যিমানবিলাক মানুহ আছোঁ আমি একেলগতে এক পাক অসম মাৰি দিম। আপোনালোকে চাব, 126টা সমষ্টিত এক পাক মাৰি দিম। বিজেপিৰ একদম গাদী এনেকৈ লৰি যাব, একদম লৰি যাব, পূৰা লৰি যাব। মানে মাত্ৰ আমি একলগ হ'ব লাগে আৰু কথাৰ কাৰচাজি বাদ দি ডাইৰেক্টলি আমি মানে একলগ হ'বলৈ ওলাই আহিব লাগে।